প্ৰলয়ংকাৰী বানে অকল্পনীয় ক্ষতি কৰিলে মন্তব্য জে পি নাড্ডাৰ। তেওঁ কয় প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। বানাক্ৰান্ত ৰাইজৰ কাষত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন জে পি নাড্ডাৰ। নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ কাষত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানাক্ৰান্ত ৰাইজক সৰ্বতো প্ৰকাৰে সহায় আগবঢ়োৱাৰ আশ্বাস। বিহুবৰ নেপালী খুটি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী উপস্থিত হয় বামুণপুখুৰীৰ বৰ্ণাঢ্যৰ পৰিৱেশ বুজ লয়। বামুণপুখুৰীৰ বানপানীত ডুব গৈ প্ৰাণ হেৰুওৱা ৰিদীপ পানিকা নামৰ 13 বছৰীয়া ছাত্ৰজনৰ পিতৃ মাতৃক সাক্ষাৎ কৰি 4 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। বামুণপুখুৰী বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লৈ সমাধান কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।